কলিযুগৰ ৰক্ষক বজৰং বলীক মনা যায়। হিন্দু শাস্ত্ৰৰ মতে বজৰং বলীয়ে ভক্তক সদায় ৰক্ষা কৰে। জ্যোতিষশাস্ত্ৰৰ মতেও এই 5 নামৰ জাতক জাতিকাসকলৰ ওপৰত বজৰং বলীৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। এই 5 ৰাশিৰ জাতক জাতিকাসকলে অৰ্থৰ অভাৱত কেতিয়াও নপৰে। জীৱনত নানা ধৰণৰ সমস্যা থাকিলেও সেই সমস্যাবোৰ নিজেই সমাধান কৰি ল'ব পাৰে। সেইকাৰণে এই 5 ৰাশিৰ জাতক জাতিকাসকলে মঙলবাৰে হনুমান দেৱৰ নিশ্চয় পূজা কৰিব। হনুমান দেৱৰ মন্দিৰলৈ গৈ যদি তাত আপোনালোকে ফল-মূল নিবেদন কৰিব পাৰে নাইবা তাত যদি আপোনালোকে গৈ এগছি চাকিও জ্বলাব পাৰে তেনেহলে বজৰং বলী আপোনালোকৰ ওপৰত বিশেষ কৃপা প্ৰদান কৰিব আৰু বজৰং বলীৰ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, অৰ্থৰ অভাৱ নোহোৱা হৈ পৰিব আৰু সকলো দিশতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হ'ল মংগল। হনুমান দেৱকো মংগলবাৰে পূজা কৰা হয়। ইয়াৰ ফলত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত হনুমান দেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। এই কৃপাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকল সাহসী হয় আৰু সত্যৰ দিশত যায়। আত্মবিশ্বাস এওঁলোকৰ বেছি দেখিবলৈ পোৱা যায়। হনুমান দেৱৰ পূজা কৰিলে অৰ্থত উন্নতি বৃদ্ধি পায়। সদায় যদিবা আপোনালোকে যদি মংগলবাৰে হনুমান দেৱৰ পূজা কৰে তেনেহলে জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। অৰ্থ যদি টনাটনি হৈ আছে এই অৰ্থ সমস্যাও আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ উপৰিও পৰিয়ালবৰ্গৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকে সন্মান আৰু বুদ্ধিৰ বিকাশ ঘটাও লাভ কৰা দেখিবলৈ পোৱা যায়। যিকোনো কাম আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। যিকোনো শুভ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মঙলবাৰৰ দিনটো অতিশয় শুভ বুলি মনা গৈছে। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ সংবাদ আহে। যদি আপোনালোকক কোনোৱে ক্ষতি কৰিবও বিচাৰে তেনেহলে বজৰং বলীৰ কৃপাৰ ফলত কোনো লোকে আপোনালোকক ক্ষতি কৰিব নোৱাৰে বা কোনো লোকে হিংসাও কৰিব নোৱাৰে। আপোনালোকে দুগুণেই আগুৱাই যাব পাৰে আৰু সকলো দিশতে উন্নতি কৰিব পাৰে। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰে। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিবলৈ ধৰে আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আপোনালোকে সন্মান আৰু আদৰ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। সেইকাৰণে মংগলবাৰে আপোনালোকে যদি পাৰে হনুমান মন্দিৰলৈ গৈ এগছি চাকি জ্বলাব নাইবা হনুমান মন্দিৰত ফল-মূল দান কৰিবলৈ চেষ্টা কৰিব। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত হনুমান দেৱৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পোৱা যায়, যাৰ ফলত তেওঁলোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। এওঁলোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰে। ঘৰত সুনাম অৰ্জন হয় আৰু উপকাৰ হয় বহু ক্ষেত্ৰৰ পৰা। সকলো ক্ষেত্ৰৰ পৰা এওঁলোকে ভাল ফল লাভ কৰিব পাৰে। হনুমান দেৱৰ এওঁলোকে যদি পূজা কৰে তেনেহলে জীৱনত চলি থকা সকলো সংঘৰ্ষ আপোনালোকৰ নোহোৱা হৈ পৰিব। কৰ্মত উন্নতি দেখিবলৈ পোৱা যাব। কামৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল ফল দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। কঠোৰ পৰিশ্ৰম কৰিলেও আপোনালোকে জীৱনত সফলতা অৰ্জন কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি ঘৰত কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনেহলে সিংহ ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ইয়াৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু হনুমান দেৱৰ আশীৰ্বাদ সদায় থাকিব আপোনালোকৰ ঘৰত। এই আশীৰ্বাদ আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো পৰিব, যাৰ ফলত ঘৰত উন্নতি হ'বলৈ ধৰিব, সকলো দিশৰ পৰা আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 3 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হ'ল মংগল। সেয়েহে হনুমান দেৱৰ আশীৰ্বাদৰ ফলত সদায় সুখ সমৃদ্ধি বৃদ্ধি পায় এওঁলোকৰ ঘৰত। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰে। জীৱনত অৰ্থৰ সমস্যা নাথাকে। বজৰং বলীৰ কৃপাৰ ফলত সকলো ক্ষেত্ৰতে এওঁলোকে সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আগৰ কিবা কৰি থোৱা কামতো শুভ ফল এওঁলোকে অতি সোনকালে লাভ কৰিব পাৰে। ঘৰৰ যদি কোনো লোকে কিবা কাম কৰিব নোৱাৰে সেই কাম কৰাৰ ক্ষেত্ৰত এওঁলোকৰ সহায় সহযোগিতা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে সেই কামত হাত দিয়াৰ ফলতেই সেই কাম অতি সোনকালে সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে মংগলবাৰে হনুমান দেৱৰ পূজা কৰিব পাৰে তেনেহলে অতিশয় শুভ হ'ব। ইয়াৰ ফলত ঘৰুৱা কণ্ডল আপোনালোকৰ নোহোৱা হৈ পৰিব। ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু ঘৰত
সুখ শান্তি সদায় বৃদ্ধি পাই থকা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ মংগলময় হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ প্ৰচুৰ পৰিমাণে উন্নতি দেখিবলৈ পাব। ব্যৱসায়ত বহু লাভৱান হ'ব পাৰিব আৰু অৰ্থ ঘৰত জমাও কৰিব পাৰিব। কাৰোবাক দিয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। মঙলবাৰে বাৰে যদি আপোনালোকে বজৰং বলীৰ পূজা কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ শুভ সংবাদ আহিবলৈ ধৰে। মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মংগলৰ উচ্চ ৰাশি হয়। ইয়াৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত হনুমান দেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত জীৱনত উন্নতি হ'বলৈ ধৰিব। সমস্যাবোৰ হনুমান দেৱৰ কৃপাৰ ফলত নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ আহিব লগা সমস্যাও হনুমান দেৱৰ কৃপাৰ ফলত দূৰতে বিদূৰ হৈ পৰা দেখিবলৈ পোৱা যাব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বজৰং বলীয়ে আপোনালোকক সহায় কৰিব। কিবা এটা কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গ'লেও সেই কাম কৰাৰ ক্ষেত্ৰত বজৰং বলীৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থকা দেখিবলৈ পোৱা যাব। এওঁৰ কৃপাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহে আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে সহযোগীৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ উপৰিও কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দাঙি ধৰিব পাৰে বা দাঙি ধৰিব পাৰিব। সম্পূৰ্ণ ক্ষেত্ৰত আপোনালোকে আনন্দময় হিচাপে দিনবোৰ অতিবাহিত কৰিব পাৰিব আৰু হনুমান দেৱৰ কৃপাৰ ফলত আপোনালোকৰ নোহোৱা কামো হৈ উঠা দেখিবলৈ পোৱা যাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি মঙলবাৰে হনুমান দেৱৰ পূজা কৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও মঙলবাৰে যদি মকৰ ৰাশিৰ জাতক জাতিকাসকলে ফল মূল নিজৰ সাধ্য অনুসৰি কোনো লোকক দান দক্ষিণা কৰে বা কোনো লোকক যদি উপহাৰ দিয়ে তেনেহ'লেও বহু শুভ হ'ব। ইয়াৰ ফলত হনুমান দেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকে যি বিচাৰিব তাকেই পাব। আপোনালোকৰ মনৰ আশা সকলো পূৰ্ণ হৈ পৰিব আৰু সকলো দিশৰ পৰা আনন্দ লগতে প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হ'ল শনিদেৱ, যাৰ ফলত হনুমান দেৱৰ ভক্তৰ ওপৰত শনিদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বজৰং বলীৰো বিশেষ আশীৰ্বাদ থাকে, যাৰ ফলত জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰে। প্ৰতিদিনেই আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হয় আৰু সকলো দিশৰ পৰা আপোনালোকৰ সুসংবাদ অহাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে আৰু জীৱনত আপোনালোকে সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়। ঘৰুৱা পৰিৱেশত সদায় আপোনালোকৰ আনন্দ হয় আৰু কিবা এটা কাম কৰিবলৈ পৰিকল্পনা কৰিলেও সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰে আৰু সেই কাম হোৱাৰ ক্ষেত্ৰত বজৰং বলীয়ে আপোনালোকক সহায় সহযোগিতা কৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সদায় উন্নতি কৰিব পাৰে। চাকৰিৰ জীৱনৰ ক্ষেত্ৰতো আপোনালোকে বহুদূৰ আগুৱাই যোৱাৰ যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা চিন্তা চৰ্চা ঘৰত কৰিলে সেই কাম কৰাৰ ক্ষেত্ৰত বজৰং বলীৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকে, যাৰ ফলত আপোনালোকে সেই কামত সফলতা অৰ্জন কৰিব পাৰে আৰু প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মঙলবাৰে যদি হনুমান দেৱৰ পূজা কৰিব পাৰে তেনেহ'লে মংগলময় হৈ পৰিব। ইয়াৰ বাহিৰেও কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি শনিদেৱৰ পূজা ঘৰত কৰিব পাৰে নাইবা শনি মন্দিৰত গৈ যদি আপোনালোকে এগছি ঘিউৰ চাকি জ্বলাব পাৰে তেনেহ'লেও আপোনালোকৰ সুখ সমৃদ্ধি সদায় বৃদ্ধি পাই থাকিব। জীৱনত আহিব লগা সমস্যাবোৰ নোহোৱা হৈ পৰিব আৰু যিবোৰ সমস্যা আপোনালোকৰ জীৱনত চলি আছে সেই সমস্যাবোৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব। সেইকাৰণে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মঙলবাৰে হনুমান দেৱৰ পূজা কৰিব, যাৰ ফলত হনুমান দেৱৰ আশীৰ্বাদ লাভ হ'ব। আৰু শনিবাৰে শনিদেৱৰ পূজা নিশ্চয় কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ জীৱনত কেতিয়াও দুখ কষ্ট নাথাকিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।